নমস্কাৰ, আপুনি চাই আছে দুপৰৰ সংবাদ। মই জয়ন্ত মাধৱ গোস্বামী। ৰঙালী বিহুৰ প্ৰথম দিনাই সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিহুৰ কাৰ্যসূচী। জজ খেলপথাৰ আৰু গৰু বিহুৰ দিনাই গুৱাহাটীৰ আছুৰ মুকলি বিহু। এই অনুষ্ঠানতেই জুবিন গাৰ্গক জনোৱা হয় শ্ৰদ্ধাঞ্জলি। দুটা বিহু দলে অংশ লৈছে আছুৰ মুকলি বিহুত। আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ অংশগ্ৰহণ। আছুৰ উদ্যোগত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট লোকলৈ জনোৱা হ'ব সম্বৰ্ধনা। আমি সকলোকে কৈ দিব খোজো, আমি এই স্থানৰ পৰা স্পষ্ট কৰি দিব খোজো যে কোনো বহিৰাগতৰ তলত আঁঠুকাঢ়ি অসমীয়া মানুহে নাথাকে। সেই সংকল্প, এই বহাগৰ সংকল্প আৰু এই সংকল্পক লৈ আমি দৃঢ়তাৰে আগবাঢ়ি যাম। এই যে মৌনতাটো, এই যে নিস্তব্ধতাটো আপোনালোকে দেখিছে, আহিব লগা সময়ত কিন্তু ইয়াৰ পাছত ধুমুহা আহিব পাৰে। সেই ধুমুহাৰ সৈতে যুঁজিবলৈ সেইসকল সাজু হৈ থাকিব লাগিব। সেই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ কাৰণে তেওঁলোক সাজু হৈ থাকিব লাগিব। সেই প্ৰত্যাহ্বান আমি সেইসকলক জনাইছোঁ। বিভিন্ন স্থানত তেওঁলোকৰ লোক আহি ইয়াত কৰ্মত নিয়োজিত হৈছে। আমাৰ আপত্তি নাই, অসমীয়া জাতিটো উদাৰ জাতি। আমি সকলোৰে বাবে আমাৰ অন্তৰ খোলা, আমাৰ হৃদয় খোলা, দুৱাৰ খোলা থাকে। কিন্তু তোমালোকে আহি আমাৰ অসমত ব্যৱসায় কৰিবা, আমাৰ অসমতে থাকি আমাৰ বায়ু পানী সেৱন কৰি ইয়াত তোমালোকে উপাৰ্জন কৰি নিজৰ নিজৰ স্থানলৈ টকা পঠাবা। অসমৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত তোমালোকৰ সহযোগিতা নাথাকিব। তাৰ পাছত তোমালোকে অসমীয়া যুৱক যুৱতীৰ ওপৰত অত্যাচাৰ কৰিবা। তাৰ পাছতো জাতিটোৱে যদি মনে মনে থকাটোক তোমালোকে আমাৰ দুৰ্বলতা বুলি ভাবা, সেই প্ৰত্যাহ্বানৰ সৈতে তেওঁলোকক আমি মোকাবিলা কৰিবৰ কাৰণে সাজু হ'বলৈ পুনৰবাৰ আজিৰ এই দিনটোত আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ। তেওঁলোকৰ বিভিন্ন সংস্থা সংগঠন আছে, তেওঁলোকৰ ওপৰত নিৰ্যাতন হ'লে তেওঁলোকে মাত দিবলৈ আহে। তেওঁলোকৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ সমাজ আছে, ভোজপুৰী পৰিষদ আছে, বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ তেওঁলোকৰ সংগঠন আছে। সেই সংগঠনসমূহক আমি জনাব বিচাৰোঁ যে অসমত থাকি যদি তেওঁলোকে অসমীয়া মানুহৰ সৈতে থকাৰ, সহাৱস্থান কৰাৰ যদি পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, তেওঁলোকে ইয়াত সংগঠন কৰাৰ অধিকাৰো কিন্তু তেওঁলোকৰ নাথাকিব। আৰু অসমীয়া মানুহৰ প্ৰতি হোৱা আক্ৰমণৰ ঘটনাক তেওঁলোকে যদি গৰিহণা নিদিয়ে, সেইসকললৈ এই বাৰ্তা যদি প্ৰেৰণ নকৰে, আহিব লগা দিনত আমি ইয়াত তেওঁলোকক সংস্থাপনবিহীন কৰিবৰ কাৰণে এটা শক্তিশালী আমি সিদ্ধান্তৰ সৈতে আগবাঢ়ি যাবৰ কাৰণে জাতিটো বাধ্য হ'ম। আমি সেইসকলক সকীয়াই দিছোঁ যে অসমত থাকি অসমীয়া মানুহৰ আৱেগ অনুভূতি, অসমৰ মানুহৰ অধিকাৰৰ সৈতে তেওঁলোকে খেলা কৰাৰ দুঃসাহস কোনেও যাতে নকৰে, সেই চিন্তাটো যাতে তেওঁলোকৰ মনৰ পৰা আঁতৰ হৈ যায়, তাৰ বাবে তেওঁলোকক সাজু হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে। ছেমি কণ্ডাক্টৰ আহিছে, সেই ছেমি কণ্ডাক্টৰনো কি হ'ব? আমাৰ ছাত্ৰ ছাত্ৰীয়ে তাত সংস্থাপন পাব পৰাকৈ কোৰ্চ ইণ্ট্ৰডিউচ কৰাৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। এই বছৰত তেনেকুৱা ধৰণৰ সিদ্ধান্ত লাগিব। বিভিন্ন ধৰণৰ পদবীত চাকৰি কৰিব পৰাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমতে থাকি যুগ সাপেক্ষ শিক্ষাৰে শিক্ষিত হৈ আগবাঢ়ি যাব পৰা পৰিৱেশ আমি সকলোৱে মিলি গঢ়ি তুলিব লাগিব আৰু চৰকাৰ বাহাদুৰক বাধ্য কৰিব লাগিব। আমাৰ মাজত দমনমূলক চিন্তাৰে, দমনমূলক নীতিৰে কোনোবাই যদি লাঠিৰ ভয় দেখুৱাই, বন্দুকৰ ভয় দেখুৱাই অসমীয়া জাতিৰ কণ্ঠৰুদ্ধ কৰিব খোজে, সেই কণ্ঠৰুদ্ধ কৰিব খোজা সকলো অপশক্তিৰ বিৰুদ্ধে শক্তিশালী যুঁজ দিবৰ কাৰণে আমি সকলো মাৰ বান্ধি আগবাঢ়ি যাব লাগিব। তাৰ লগে লগে আমি সকলোকে আহ্বান জনাব বিচাৰোঁ যে অসমীয়া লোকসকলক কৰ্মমুখী হ'বৰ কাৰণে এটা আমি পাইলট প্ৰকল্প হাতত ল'ব লাগিব। আমি সকলোৱে মিলি অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে, সেইসকল যুৱক যুৱতীক আমি কেনেকৈ কৰ্মমুখী কৰিব পাৰোঁ, সৰু সৰু প্ৰকল্পৰে কেনেকৈ তেওঁলোকক স্বাৱলম্বী কৰি অৰ্থনৈতিকভাৱে নিজৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব পৰা ব্যৱস্থা কৰিব পাৰোঁ, সেই ব্যৱস্থাৰ সৈতে প্ৰত্যেককে আমি সম্পৃক্ত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। বিভিন্ন আইডিয়াজ আমাৰ মাজত আছে। বিভিন্ন ধৰণৰ প্ৰকল্পৰ যোগেদি আমি নতুন প্ৰজন্মই সুৰক্ষিত অৰ্থনৈতিক ভৱিষ্যতৰ বাট বুলিব লাগিব। আমি এইখিনি চিন্তাক সাৰথি কৰি আহিব লগা সময়বিলাকত যাতে আমি আমাৰ ভাষাটো সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, আমাৰ ভাষাটো যাতে সৰ্বজন বিদিত ভাষা হয়, চৰকাৰী ক্ষেত্ৰত যিকোনো চাকৰি বাকৰি বা আমাৰ প্ৰশাসনিক বিষয়ৰ পদবীত এপ্লাই কৰোঁতে যাতে অসমীয়া ভাষাটো তেওঁলোকে এখন পেপাৰ আমি দিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছোঁ। আৰু আমি আমাৰ প্ৰত্যেকগৰাকী অসমীয়া মানুহলৈ আহ্বান জনাইছোঁ যে ইংৰাজী মাধ্যমত ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰিবলৈ পঠোৱাৰ এটা পৰম্পৰা আমাৰ আৰম্ভ হৈছে। হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলক শক্তিশালীভাৱে আগবঢ়াই নিবলৈ হ'লে তেওঁলোকক সেই মাধ্যমত অধ্যয়ন কৰোৱাৰ প্ৰয়োজনীয়তা আছে। কিন্তু তাৰ লগে লগে অসমীয়া ভাষাটো জনা, অসমীয়া ভাষাটো পঢ়িব পৰা, অসমীয়া ভাষাটো লিখিব পৰা এটা পৰিৱেশ আমাৰ মাজত লাগিব। এই ক্ষেত্ৰত অভিভাৱক সমাজৰ দায়িত্ব আছে, সমাজৰ জ্যেষ্ঠসকলৰ দায়িত্ব আছে যে অসমীয়া ভাষাটোৰ অধ্যয়ন, তেওঁ লিখা মেলা, অসমীয়া ভাষাটোৰ কথা বতৰা পতা, এই সকলোবিলাক পৰিৱেশ আমি সকলোৱে
নিজেই নিজৰ স্তৰত দায়িত্ব লৈ কাম কাজখিনি সম্পাদন কৰিব লাগিব। জাতিটো শক্তিশালী হৈ তেতিয়া থাকিব যেতিয়া আমাৰ ভাষা থাকিব, যেতিয়া আমাৰ সংস্কৃতি থাকিব, আমাৰ সভ্যতা থাকিব। আমাৰ সংস্কৃতিক যাতে কোনো অপসংস্কৃতিয়ে গ্ৰাস কৰিব নোৱাৰে, কোনো বহিৰাগতই আহি যাতে আমাৰ মাজত থাকি তেওঁলোকৰ সংস্কৃতিৰ সৈতে আমাক ঢাকি পেলাব নোৱাৰে, সেই পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। এই বহাগত সেই সংকল্পৰে সৈতে আমি আগবাঢ়িব লাগিব। বিদেশীৰেও যুঁজিব লাগিব, অন্তৰ্দেশীয় আগ্ৰাসনৰ সৈতেও আমি সকলোৱে যুঁজ দিব লাগিব। তাৰ মাজতে জাতিটো শক্তিশালী জীয়া জাতি হৈ অনাদি অনন্ত কালৰ বাবে বিশ্ব দৰবাৰত আমি শক্তিশালী ৰূপে জিলিকি থাকিব লাগিব। সেই জিলিকি থকাৰ যাত্ৰাত এই বহাগত সকলোৱে বিভিন্ন ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়া বহুজনক হেৰুৱালো। এই সকলোকে আমি আজি এই পবিত্ৰ খনৎসৰ দৰে স্মৰণ কৰিছোঁ। বৃহত্তৰ অসমীয়া মহাজাতিৰ ইতিহাস সময়ৰ ইতিহাস।
বিভিন্ন জাতি জনজাতি জনগোষ্ঠীৰ আৰু ধৰ্মাৱলম্বী লোকেৰে গঠিত বৃহত্তৰ অসমীয়া মহাজাতি জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে অসমখন খিলঞ্জীয়া অসমীয়াৰ সমস্যাৰ মেট মৰা বুজাৰে ভাৰাক্ৰান্ত বৃহত্তৰ অসমীয়া মহাজাতিক সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন সমস্যাই আৱৰি ধৰিছে আমি সকলোৱে ঐক্যবদ্ধ হৈ ঘৰৰ শত্ৰু আৰু বাহিৰৰ শত্ৰুৰ বিৰুদ্ধে একেলগে যুঁজ দিব লাগিব অসম আৰু অসমৰ খিলঞ্জীয়াৰ প্ৰতি অহা সকলো ভাবুকি আৰু প্ৰত্যাহ্বানৰ প্ৰতি সৈতে মোকাবিলা কৰিবৰ বাবে এই বহাগৰ বতৰতে পণ লোৱা হওক অসমীয়া আৰু থলুৱা ভাষাসমূহৰ চৰ্চা সংৰক্ষণ আৰু সংবৰ্ধনৰ হকে পথাৰ আৰু বজাৰত খিলঞ্জীয়াৰ অস্তিত্ব প্ৰতিপন্ন কৰাৰ বাবে বিদেশীৰ প্ৰব্ৰজন অনুপ্ৰৱেশৰ পৰা অসমক ৰক্ষা কৰিবৰ বাবে অসম আৰু খিলঞ্জীয়াৰ অসমীয়াৰ সুৰক্ষা আৰু অস্তিত্ব ৰক্ষাৰ বাবে খিলঞ্জীয়া অসমীয়াৰ ন্যায় প্ৰাপ্য ৰজাঘৰৰ পৰা আদায় কৰিবৰ বাবে অসম চুক্তি সম্পূৰ্ণ ৰূপায়ণৰ জৰিয়তে অবৈধ বিদেশী সমস্যাৰ সমাধান কৰিবৰ বাবে কুটিমুক্ত নাগৰিকপঞ্জীৰ বাবে বান খহনীয়া আৰু নিবনুৱা সমস্যাৰ সমাধানৰ বাবে খিলঞ্জীয়া অসমৰ সাংবিধানিক ৰক্ষা কৱচৰ বাবে বহু কথাৰ বাবে আমি পণ ল'ব লাগিব এই বহাগৰ বিনন্দীয়াখনতে প্ৰাণৰ শিল্পী হিয়াৰ মথু জুবিন গাৰ্গ অবিহনে এয়া প্ৰথমটো বহাগ এই পবিত্ৰখনত আমি মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ অসম আৰু অসমীয়াৰ পৰিচয় তথা গৌৰৱ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ এই পবিত্ৰখনত ক্ষণ জন্মা অসমীয়াগৰাকীক ভাৰতৰত্নগৰাকীক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ দৰে বৰেণ্য অসমীয়াসকল আমাৰ বাবে সাহস আমাৰ বাবে অহংকাৰ আমাৰ বাবে মৰ্যাদা আমাৰ বাবে পৰিচয় আমাৰ বাবে প্ৰেৰণা আমাৰ বাটকটীয়া আমাৰ ভৱিষ্যত দ্ৰষ্টা বৰেণ্য অসমীয়াসকলে দেখুৱাই যোৱা বাটেৰে আগবাঢ়িব পাৰিলে আমি আমাৰ জাতিটোক আমাৰ দেশখনক আৰু অধিক সমৃদ্ধ সম্প্ৰাণ আৰু সমুজ্জ্বল কৰি তুলিব পাৰিম আহকচোন এই মাহেন্দ্ৰখনত আমি এই সংকল্প লওঁ এই পণ লওঁ সদৌবাদী ছাত্ৰ সন্থাই কুঁহিপাত কুমলীয়া এই বহাগৰ বতৰত সকলোকে আহ্বান জনালোঁ মাতৃশক্তি মাতৃভাষা আৰু মাতৃভূমিৰ সাৰ্বিক কৃষণ ৰূপান্তৰ আৰু প্ৰতিজ্ঞাবদ্ধ হ'ব আগবঢ়াই যাম কিন্তু এইখিনি মুহূৰ্তত এয়া জুবিন ক্ষেত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিনবিহীন প্ৰথমটো ৰঙালী বিহু আজি জুবিন ক্ষেত্ৰত উপস্থিত হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু লগতে অগণন গুণমুগ্ধই ভিৰ কৰিছে জুবিন ক্ষেত্ৰত আমাৰ সতীৰ্থ সাংবাদিক মৌচম বৈশ্যৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত মৌচম হয় জয়ন্ত এই মুহূৰ্তত মই জুবিন ক্ষেত্ৰত উপস্থিত হৈছোঁ আৰু জুবিন ক্ষেত্ৰত পত্নী প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আহি উপস্থিত হৈছে লগতে অসংখ্য অনুৰাগী আৰু প্ৰাণৰ শিল্পীগৰাকীক জলপান দিবৰ বাবে আচলতে জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে সকলোৱে আচলতে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু পোনপটীয়াকৈ এই জুবিন ক্ষেত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ জুবিন ক্ষেত্ৰত যিসকল লোকে আচলতে নিজ শ্ৰমদান কৰিছিল বা জুবিন ক্ষেত্ৰখন চাফ চিকুণ কৰি ৰখাৰ ব্যৱস্থা কৰিছিল সেইসকল লোকক প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁলোকক একোখনকৈ গামোচাৰে যি সম্বৰ্ধনা জনাইছে বা শুভেচ্ছা জনাইছে ৰঙালীৰ আৰু জুবিন ক্ষেত্ৰত নিশ্চয়কৈ এই মুহূৰ্ততো গৰিমা শইকীয়া গাৰ্গ আছে নাহৰ ফুল অৰ্পণ কৰিছে প্ৰাণৰ শিল্পীগৰাকীক তেওঁ আৰু এই মুহূৰ্ততো জুবিন ক্ষেত্ৰত তেওঁ আছে আৰু বহু সময় ধৰি জুবিন ক্ষেত্ৰত আছে ঠান্ডা বহু গা যিহেতু অসুস্থ হৈ আছে গতিকে আপোনালোক আহিছে জুবিন দাক জলপান দিলে ঘোষণা দিছে কেনেধৰণে কি ক'ব প্ৰথমটো বহাগ আজি এনেই আমাৰ প্ৰতিটো বহাগত আজিৰ দিনটো ঘৰখনত বহুত উলহ মালহ থাকে কাৰণ 15 তাৰিখৰ পৰা সদায় প্ৰগ্ৰেম আৰম্ভ হয় গতিকে দাদা বহু ব্যস্ত থাকে কি পিন্ধিব কেতিয়া প্ৰগ্ৰেম আমি এইবোৰ কথা পাতোঁ মই গুৱাহাটীত বেছিকেলি এটা প্ৰগ্ৰেম এটেণ্ড কৰোঁ সদায় যিহেতু চাকৰি আছে মই চব যাব নোৱাৰোঁ কোনটোত যাম দাদাই কয় অমুকত
যাব নালাগে, বহুত মানুহ হয়, অমুকত যাবি এনেকৈ সাজেষ্ট কৰে, তাত যাবি, মানুহ যাবলৈ সুবিধা। আজি আমি যোনটো পৰিস্থিতি আমি ফেচ কৰিছোঁ, এই পৰিস্থিতিৰ কাৰণে যোনকেইটা কালপ্ৰিট ন, সেই কালপ্ৰিটকেইটাক মানে কোনো পধ্যে সাৰি যাব নালাগে আৰু মেক্সিমাম পচিবল পানিছমেণ্ট তেওঁলোকে পাব লাগে। আদালতক এভিডেঞ্চ লাগে, সেইমতে তেওঁলোকে জাষ্টিছটো কৰিব। কিন্তু আমাৰ মনত আমিতো দেখিছোঁ, বুজিছোঁ, তাৰ পৰা আমি গম পাইছোঁ কোন কোন হয় নাই কালপ্ৰিট। গতিকে আমাৰ মনত আমি মনৰ পৰা তেওঁলোকক পানিছমেণ্ট দিয়াটোৱে আমি প্ৰাৰ্থনা কৰি আছোঁ, হয়নে? আৰু এটা কথা মানে মই ক'ব খোজোঁ যে ইমান দিনে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে, ৰাইজৰ যিকোনো প্ৰব্লেম বা যিকোনো সময়ত পৰিস্থিতিত সকলোতে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে। এইটো কথা জুবিন গাৰ্গক আমি নাপাওঁ। মই ভাবোঁ এতিয়াৰ পৰা ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক, সেইটো সংকল্প লওক সকলোৱে, হয়নে? চ' ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক আজিৰ পৰা, এতিয়াৰ পৰা। সেই সংকল্পটো খুব জৰুৰী, নহ'লে কিন্তু ন্যায় প্ৰতিষ্ঠা হ'বলৈও সেইটো জৰুৰী আৰু সমাজখন সুস্থভাৱে চলিবলৈও সেইটো জৰুৰী। গতিকে সেইটো সংকল্পবদ্ধ হোৱাটোৱে আমাৰ কাৰণে দৰকাৰ যে ৰাইজ এতিয়া জুবিন গাৰ্গৰ কণ্ঠ হওক। মানে বাইদেউ, ন্যায়িক যিটো প্ৰক্ৰিয়াটো ফাষ্টেগত চলি আছে বুলি কৈছে, আপোনালোক মানে কিমান সন্তুষ্ট হৈছে গোটেই বিষয়টোত? সেইটো মানে মানুহে জানিব বিচাৰে। সেইটো সুন্দৰকৈ চলি আছে, খুব সুন্দৰকৈ কৰি আছে আৰু ডেইলি বেচিছতে কৰি আছে তেওঁলোকে, সম্পূৰ্ণ চেষ্টাৰে খুব সুন্দৰকৈ কৰি আছে। এতিয়ালৈকেতো আমি আশাবাদী, আমি মানে ভাবিছোঁ ন্যায় প্ৰতিষ্ঠা হ'ব এতিয়ালৈকে সেই প্ৰচেছ। আৰু এই বৰ মানে যিহেতু অসুস্থ বুলি গম পাই আছোঁ, গতিকে আপুনি যিহেতু লগতে আছে, গতিকে মানুহে জানিব বিচাৰিছে গৰিমা বৌৰ স্বাস্থ্য কেনেকুৱা হৈ আছে বৰ্তমান? স্বাস্থ্য তেওঁৰ দুৰ্বল, যিহেতু তেওঁ খাবও নোৱাৰে ভালকৈ, শুবও নোৱাৰে ভালকৈ, সেইটো কাৰণে এটা যোৱা 7 ভালকৈ শুবও পাৰে। এই লং ডিউৰেশ্যনটো তেওঁৰ যথেষ্ট শৰীৰটো দুৰ্বল হৈ পৰিছে। সেইটো মাজে মাজে আমি হস্পিটেল নিবলগীয়া হয়, কাৰণ একদম দুৰ্বল হৈ যায়। তাৰপিছত আকৌ অকণমান সুস্থ হোৱাৰ পিছতে আকৌ কামত যিমানখিনি পাৰে কামত আকৌ ইনভলভ হৈ যায়, আকৌ সুস্থ হয়। সেই প্ৰচেছটো চলি আছে। মই ভাবিছোঁ আমি যেতিয়ালৈকে এটা ন্যায় প্ৰতিষ্ঠা নহয়, এটা ক্ল'জাৰ নাপাওঁ, তেতিয়ালৈকে বস্তুটো পৰা চাগে আমি এই এক্সপিৰিয়েঞ্চ কৰিয়ে থাকিম চাগে, এইটো হৈয়ে থাকিম, কাৰণ মনৰ শান্তিটো এতিয়ালৈকে পোৱা নাই। আৰু এটা কথা আপোনাক সুধিছোঁ, সুবিধা পাইছোঁ যিহেতু, এইবাৰ মানে বহু বিহু কমিটিয়ে বিহু প্ৰথমতে মানে কৰা নাই, জুবিনদাৰ মানে ন্যায়ৰ প্ৰতি ৰক্ষা ৰাখিয়ে বা জুবিনদাক স্মৰণ কৰিয়ে আপোনালোকৰ ফালৰ পৰা কি থাকিব? সেই যিসকল বিহু কমিটিয়ে এনেকুৱা ধৰণৰ বিশেষ ব্যৱস্থা লৈছে, তেওঁলোকৰ প্ৰতি আপোনালোকৰ কেনেকুৱা ধৰণৰ আহ্বান থাকিব বা কিবা পৰামৰ্শ কি থাকিব? আহ্বান একো নাই, তেওঁলোকে সেইটো নিজৰ ভালপোৱাটো, নিজৰ আস্থাটোৰ কাৰণে তেওঁলোকে সেইটো ডিচিজন লৈছে। আমি সকলোৱে সেই ডিচিজনটো সন্মান সহকাৰে তেওঁলোকক শ্ৰদ্ধা জনোৱা উচিত। আৰু কোনোবাই যদি পাতিছেও তাতো মই ভাবোঁ আপত্তি কৰিব নালাগে, কাৰণ বহাগটো বন্ধ হৈ আমাৰ কাৰণে এটা বন্ধ হৈছে, কিন্তু আমাৰ আহিবলগীয়া প্ৰজন্ম তেওঁলোকেও যাতে এই কণ্টিনিউ কৰিব পাৰে, যোনটো বহাগৰ উৎসৱ, আমাৰ আনন্দ। জুবিন গাৰ্গ আজি আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু তাৰ আদৰ্শটোতো আছে। গতিকে সেইখিনি কঢ়িয়াই নিয়াটোও আমাৰ দৰকাৰ। গতিকে মানুহখিনিয়ে যিমান পাৰে সংস্কৃতিটোৰ চৰ্চা কৰক, দাদাৰ কামখিনি যিমান পাৰে সিমান প্ৰচাৰ আৰু প্ৰসাৰ হওক। কোনোবা আহিলে যাতে অসমলৈ
চোতালৰ দুৱাৰী হৈ মৰিলে বিহুবাৰ খোজত হৈ মৰিলে বিহুবাৰ খোজত বিহু পাই ধেমালি মই কৰিছো দদাই দিয় মই কিনো পোক ঘুমালে মন নাচিত বৰে ফুকন যা গিৰি পহে নাচিত বৰে ফুকন যা ঐ দেউতা পইতা ভাতকে খাই গিৰি পহে নাচিত বৰে ফুকন নাচিত বৰে ফুকন যা মোমাইকো কাটিলে মুগলো খেদিলে মোমাইকো কাটিলে মুগলো খেদিলে যাওঁতি যুগলৈ খ্যাতি ৰাখিলে যাওঁতি যুগলৈ খ্যাতি ৰাখিলে দেউতা পইতা ভাতকে খাই গিৰি পহে নাচি বৰে ফুকন নাচি বৰে ফুকন যা ঐ পাতি দৈ চকলা ঐ হাতে ধৰি ধৰি লহৰি খেলিবা লাগিব লাগিব কঁকালৰ পাই কাঠৰ পক্ষী ঘোঁৰা কাছন্দৈ পুথি ফুল কুঁৱৰে কাছন্দৈ চাবুকে মাতিলে চাতে নাই উৰি যায় আকাশে কাছন্দৈ ৰংপুৰৰ ধুনীয়াই ধুলেটি বজালে আমাৰ গাতৰণি নাই হেৰৈতি ঐ কলিমতি বিহুলৈ আহিলো বান্ধি লৈ টঙালি বজাই দে ঐ ঢোলৰে বজাই দে ঐ ঢোলৰে চেও দুমাহী পুৱাতে গৰু গা ধুৱাই লৈ ঐ বিহু লম্ভিলে সি গা অতি কৈছে নে ৰঙালী বিহুতি ধন বাখৰ আমি বিহু মাৰো মূৰত পাগে মাৰি
বিহু মাৰি মাৰি বাখৰ উৰাই যাওঁ চোতালৰ উৰাই যাওঁ চোতালৰ ধূলি বাখৰ ৰঙৰে ৰঙালী আকৌ আহিল বিহুতি বাখৰ বিহুলৈ আহিলো বান্ধি লৈ টঙালি বিহু মাৰি মাৰি বাখৰ উৰাই যাওঁ চোতালৰ উৰাই যাওঁ চোতালৰ ধূলি বেলি বিহুতে নাচা হেৰা নাচনি অহা বেলি বিহুতে নাথাকি মই কি জানি ব্ৰহ্মপুত্ৰ পাৰে নদীয়ালৈ যামে গৈ পাতিমে নতুনকৈ ঘৰ দেখিও গছলতা বিৰিখে নকহি মেলিলে বসন্তৰ বিলতে নাচনি দলেনো টানি টানি নাচনি কেনেকৈনো ধৰিমে মুগাৰ সাজে পিন্ধি নাচনি বিহুলৈ তই আহিলি নাচনি মনতে ককাল ভাঙি বলিয়া কৰিলি
গোৱালৰ গুণাময়ে বান্ধৈ নাকি ছিঙিব অলালে নাকি ছিঙিব অলালে যুঁজত লাগি ভাঙিলে নাচনি নাখা খুৱাইছিলি কলা জহা চাউলৰ ভাতে নাচনি কলা জহা চাউলৰ ভাত এতিয়া নাচনি কোনে কি কৰিলে মুখেৰে তই নিদিয় মাতে নাচনি মুখেৰে তই নিদিয় শব্দ শুনিছো বদেৱৰ ফুলতি হায় মোৰে দাদাই ফুলতো হাতী ঘোঁৰা বাছে বিহু বাঘ ধৰঘী মা আমাৰ বিহু ৰাতি পৰে আমাৰ বিহু মোৰে বহনা গাম খাৰু বাজনী মোৰে বহনা ৰাতি নাহে টোপনি মোৰে বহনা লৰিলে জুনুকা বাজে মোৰে বহনা চতে গৈ মোৰে বহনা বহাগে পালে মোৰে বহনা ফুলিলে ভেবেলি মোৰে বহনা বহনা ফুলানি দিম মোৰে বহনা পাতে গুজি দিম বুলি মোৰে বহনা কইনো কৈ থাকিলে মোৰে বহনা উৰকে নপৰে মোৰে বহনা ৰঙালী বিহুৰে কথা মোৰে
বহনা এই বেলি বিহুত মোৰে বহনা ৰমকে জমকে মোৰে বহনা নাহৰ ফুল ফুলিব নাহৰ ফুল ফুলিব মোৰে বহনা চতে গয়ে গয়ে মোৰে বহনা বহাগে পালেহি মোৰে বহনা ফুলিলে ভেবেলি ফুলিলে ভেবেলি লতা মোৰে বহনা ৰঙৰে ৰঙালী মোৰে বহনা আহিলে বিহুতি মোৰে বহনা ঢোল পেপাই লগালে ঢোল পেপাই লগালে মা ধন্যবাদ জনাইছোঁ চৰাইদেউ সমন্বয় বিহু হুঁচৰি দল প্ৰতিগৰাকী শিল্পীকে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বিহুৰ ওলগ জনাইছোঁ এজাউৰি হাত চাপৰিৰে পুনৰবাৰ আমি তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ
এইটো সাইডত থোৱা আগে বেলেগ মাথা এনারতে আইছিল গানৰ আহ্বান ক্ষেত্ৰ জনগোষ্ঠী তৰিদের অভাৱ আর বের ভাঙি পাত হৃদয়ৰ অভাৱ তোৰ নিজ ভাষা সৃষ্টি ৰক্ষাৰ অভাৱ হব পাৰো আমি ভিন ভিন ৰং বিভিন্ন গোষ্ঠী বিভিন্ন গড় তথাপিও আমি একেই মানুহ আমাৰ একেই উৎসাহ আমাৰ জীৱনত একেই উৎসাহ আহ জীৱনক আমি নতুনকে সজাওঁ
আৰু তাৰ পিছত বতাহ আহিল, বৰষুণ আহিল, গাজনি আহিল, বৰষুণ আহিল, বৰদৈ চিলাজনি আহিল। আজি গৰু বিহুৰ দিনাই ব্যস্ততাৰ মাজতে নগাঁৱৰ প্ৰশাসন আৰু আৰক্ষী বিষয়া জোৱানে উদযাপন কৰিলে ৰঙালী বিহু। নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ উপস্থিতিত নগাঁও আৰক্ষীয়ে উদযাপন কৰিলে ৰঙালী বিহু। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো উলহ মালহেৰে বৰ্তমান ৰঙালী বিহু উদযাপন কৰা হৈছে আৰু আমি দেখুৱাইছোঁ বৰ্তমান নগাঁও আৰক্ষীৰ যিসকল বিষয়া আছে, জোৱান আছে, তেওঁলোকে আজি এইদৰে বৰ্তমান ৰঙালী বিহু উদযাপন কৰিছে। নিৰ্বাচনী ব্যস্ততাৰ পিছত যি আৰক্ষীৰ যিসকল জোৱান আছে, বিষয়া আছে, তেওঁলোকে এইদৰে নগাঁৱৰ যি আৰক্ষী চাৱনী খেলপথাৰত এইদৰে ৰঙালী বিহু উদযাপন কৰিছে আৰু আমি জানিবলৈ চেষ্টা কৰিম। আমি দেখুৱাইছোঁ নগাঁৱৰ যি আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাস আছে, নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আছে। কিন্তু আমি প্ৰথমেই ছাৰ আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। যথেষ্ট ব্যস্ততা গ'ল, নিৰ্বাচনী ব্যস্ততা, নগাঁও স্পৰ্শকাতৰ জিলা আৰু আজি বৰ্তমান এতিয়াও ফলাফল ঘোষণা হোৱা নাই, কিন্তু তথাপিও ব্যস্ততাৰ মাজতো নিজৰ বাপুতি সাহোনক আদৰিব লাগিব আৰু কি ক'ব ছাৰ? আজি প্ৰথমতে মোৰ বিহু শুভেচ্ছা চবৰ কাৰণে আৰু আজি আমি এটা ইয়াতে মুকলি বিহু আয়োজন কৰিছোঁ। আমাৰ সন্মানীয় আয়ুক্ত মহোদয় ইয়াতে আছে আৰু আমাৰ অফিচাৰখিনি আছে, সকলো OC IC আছে। তো যিহেতু আমাৰ পুলিচৰ মানুহ চবে একেলগে যাব নোৱাৰোঁ আমি ছুটীত, তো আমি ইয়াতে একেলগে এটা সৰু পৰিয়াল নিচিনাকৈ এটা বিহু আয়োজন কৰিছোঁ। আমাৰ হুঁচৰি আহিছে আৰু বিহুৰ যোনখিনি জলপান আছে আমি সেইখিনিও আমি ৰেডি কৰিছোঁ, সেইমতে চলি আছে। নিশ্চয় প্ৰতিবাৰে ভোগালী বিহু উদযাপন কৰা, ৰঙালী বিহু উদযাপন কৰা হয় আৰু যিহেতু ব্যস্ততাৰ বাবে সকলো যাব নোৱাৰে, কিন্তু আমাৰ লগত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আছে। মই ছাৰ প্ৰথমে বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোলৈকে বিহুৰ উলহ শুভেচ্ছা শুভকামনা জনাইছোঁ আৰু আজি জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত, অধীক্ষকৰ নেতৃত্বত আজি ইমান সুন্দৰকৈ পুলিচ ৰিজাৰ্ভত এই ৰঙালী বিহুভাগ উদযাপন কৰা হৈছে। তেওঁলোকক সকলোকে মই আমাৰ সমাজখনৰ হৈ ধন্যবাদ জনাইছোঁ আৰু আমাৰ আৰক্ষী বিষয়া তথা কৰ্মচাৰীসকলে, জোৱানসকলে তেওঁলোকে পটককৈ যাওঁ বুলি বিহুত যাব নোৱাৰে, সেই তাৰ বাবে ইমান সুন্দৰকৈ ইয়াতে যাতে তেওঁলোকে বিহু উপভোগ কৰিব পাৰে। একেলগে মিলি 4টাৰো অধিক দল আহিছে, সুন্দৰকৈ পিঠা পনা তেওঁলোকে পৰিৱেশন কৰিছে, তাৰ শলাগ আমি লৈছোঁ আৰু সকলোলৈকে আমি ৰঙালী বিহুৰ শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমবাসীকে আমাৰ নগাঁও আৰক্ষীৰ তৰফৰ পৰা মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ নিৰ্বাচনো সুকলমে পাৰ হৈ গ'ল, মানে বিধানসভা নিৰ্বাচন, আৰু তাৰপিছত এতিয়া আমি সকলোৱে ৰঙালী বিহুটি আজি গৰু বিহু প্ৰথম দিনা আমি সকলোৱে উলহ মালহেৰে মানে উদযাপন কৰি আছোঁ আৰু মই আশা কৰিছোঁ সমগ্ৰ অসমবাসীয়ে যাতে উলহ মালহেৰে ৰঙালী বিহুটি উদযাপন কৰে আৰু সমগ্ৰ বছৰটোৱে যাতে সকলোৰে সুখ শান্তি সম্প্ৰীতিৰে যাতে সকলোৱে থাকে, তাকে মই কামনা কৰিছোঁ। কুলমণিদা আছে আমাৰ নগাঁৱৰে বিষয়া, উপ আৰক্ষী অধীক্ষক নগাঁৱৰ। কুলমণিদা, বিহুৰ উলহ জনালোঁ। আপোনাৰ ঘৰ যদিও নগাঁৱত, তথাপি বিহুৰ দিনা পৰিয়ালৰ পৰা আঁতৰত থাকিব লাগে ব্যস্ততাৰ বাবে আৰু সকলোৱে একেলগে বিহু পাতিছে। হয়, আমি সকলোৱে আৰক্ষীত কৰ্মৰত সকলো ৰাইজে, সকলো কৰ্মচাৰী আমি বিহু হওক, পূজা হওক, ঈদ হওক, সকলো উৎসৱতে আমি ঘৰৰ পৰা দূৰত থাকি উৎসৱটো উপভোগ কৰিব লাগে। সেইবাবে আমি সমূহীয়াভাৱে আমাৰ আৰক্ষী চাৱনীত আমি বিহু উৎসৱটি উপভোগ কৰিবৰ বাবে বিভিন্ন বিহুৱা দল, আমাৰ আৰক্ষী বিভাগৰো বিভিন্ন লোকক মাতি আনি ইয়াতে আমি বিহুভাগ উদযাপন কৰিছোঁ আৰু এইখিনিতে আপোনালোকৰ নিউজ 18 অসম নৰ্থ ইষ্ট চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ ওলগ যাচিলোঁ। আৰু ইয়াৰে সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।